নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই এটা ডেণ্ড্ৰবিয়াম অৰ্কিড দেখাইছোঁ। এজোপা সকলোৱে পৰিচিত এজোপা ডেণ্ড্ৰবিয়াম অৰ্কিড, এজোপা হ'ল ডেণ্ড্ৰবিয়াম পেৰিছি। আৰু কিছুদিনৰ আগতে মই এটা ফেচবুকত ভিডিঅ' দিছিলোঁ আৰু ইউটিউবতো দিছিলোঁ, মোৰ যিটো অংকুৰ অৰ্কিড চেনেল আছে, তাত মই কৈছিলোঁ যে অৰ্কিডৰ ষ্টেমৰ পৰা কেনেকৈ অৰ্কিডৰ পুলি বনাব পাৰি। আচলতে মই কিছুদিন আগত আপোনালোকক এটা বেঞ্চনী ষ্টেম দেখাইছিলোঁ। এইডাল আছিলে, ফুলখিনি মই ছিঙি দিলোঁ ইয়াৰ পৰা, এইডাল মই লৈ আহিছিলোঁ, এনেকৈ থৈ দিছিলোঁ। এতিয়া মই এই বেঞ্চনী বা এই যিটো ডেণ্ড্ৰবিয়াম অৰ্কিড আপোনালোকে দেখিছে, যিটো মেচিয়ৰ যিটো ষ্টেম হয় বা অৰ্কিডৰ যিটো ডাল হ'ব, এই ডালটো মই এবাৰ কাটি ল'ম। এই গছজোপা মই কাটি ল'ম, ঠিক আছে। এইটো ডাল কাটি ল'ম বা আপোনালোকৰ যিটো পুৰণি ষ্টেম অলৰেডি ভাগি আছে, সেইটোকে দেখাই দিছোঁ। এইটো কটাৰ পিছত মই কি কৰিম, যিটো প্ৰথম অৱস্থাতে এই যিটো বেয়া অংশ এইটো শুকাই গৈছে প্ৰায়, এইটো আমি কাটি ল'ম ধুনীয়াকৈ কাটি ল'ম। মই কাটাৰ দি পিনে দেখিছেনে, এই কটা অংশটোত মই কি কৰিম, মোৰ ওচৰত চাহ আছে, দেখিছেনে, ইয়াতে এটি থাকে লগাই দিওঁ। ইয়াৰ পৰা অকণমান চাহ লৈ পিনি মই যিটো কাটিছোঁ এটা লগাই দিম ধুনীয়াকৈ, এনেকৈ পইণ্ট বাৰ এটা লৈ লওক। মই দেখিছেনে, মই আগমুঠত এইটো লগাই দিলে ধুনীয়াকৈ। এতিয়া লগোৱাৰ পিছত মই কি কৰিম, আচ্ছা কৰিম কেনেকৈ, ইয়াৰ পৰা পুলি প্ৰস্তুত হ'ব কেনেকৈ, সেইটো আপোনালোকে ডাঙৰ বস্তু হৈ যায়। দেখিছেনে, ইয়াৰ চব যিবিলাক ষ্টেম আছে, দেখিছেনে, এইবিলাক মানে ষ্টেম ডালৰ এই যিবিলাক গাঁঠি আছে, প্ৰতিটো গাঁঠিতে আমাক পুলি ওলাব। আৰু কেনেকৈ পুলি ওলাব, বহুতে চাগে ভাবিব পাৰে যে পুলি ওলাব কেনেকৈ, তাৰ প্ৰমাণ কি আছে যে পুলি ওলাব। তাৰ প্ৰমাণটো হৈ গ'ল এই আছক, মই এটা প্লাষ্টিকৰ পাতি লৈছিলোঁ, মানে এটা বাকেটৰ নিচিনা লৈ লৈছিলোঁ, বাকেটত মানে এইটো এটা মই প্লাষ্টিকৰ পট লৈ লৈছিলোঁ। তাৰপিছত পটত চব মই অলপমান কি লৈছিলোঁ, স্পেগনাম মছ, দেখিছে নহয়, স্পেগনাম মছবিলাক অকণমান সেমেকা ঠাইত অলপমান সেমেকা লৈ অলপ পানী স্প্ৰে কৰি লৈ পিনি, আৰু চব মই এটা পেৰিছি পুলি বনাইছিলোঁ। এইটো হৈ গ'ল চব ডেণ্ড্ৰবিয়াম বেঞ্চনীৰ পুলি, মই ষ্টেম কাট কৰিছিলোঁ, দেখিছে। এইটো এটা খুব সুন্দৰ পুলি, দেখিছে, ষ্টেম কাট কৰাৰ পৰা এটা খুব দেখিছে হ'ল আজি কিছুদিন কটাৰ পাছত চব এইটো ধুনীয়াকৈ এটা আমাৰ পুলি ওলালে। এইটো এটা পুলি ওলালে। এইডাল চব মই ডাঙৰ ষ্টেম কাটি থৈছিলোঁ, এইডালো চব দেখিছেনে, কেইবাটাও পুলি ওলালে, দেখিছেনে, কটা অংশ দাগ আছে, দেখিছে, এইটো ধুনীয়াকৈ কাটি লৈছিলোঁ মই। কাটি যোৱাৰ পিছত এইটো যেতিয়া মেচিয়ৰ হৈ যাব, দেখিছে নহয়, এটা পুলি ওলাইছে। আচ্ছা চব এতিয়া এই পুলিবিলাক আমি ডিভাইড কেনেকৈ, বৰ সহজ আপোনালোকে ডিভাইড নকৰিব। চব ইয়াৰ পৰা এটা প্ৰথম এটা পুলি ওলাইছিলে, তাৰপিছত মই তাক কাটি ছেপাৰেশ্যন কৰা নাই। যেতিয়া ছেকেণ্ড এটা পুলি ওলাইছে, অকণমান ডাঙৰ হ'বলৈ দিব, তাৰপৰা লাহেকৈ ইয়াক আমি ছেপাৰেশ্যন কৰিম। আচ্ছা মই আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক, যে পেৰিছি জোপাৰ পুলি ওলাইছে, কিমান বহুত ঘনকৈ ওলাইছে পেৰিছি জোপাৰ পুলি, দেখিছে, দেখিছেনে, কেইবাটাও পুলি চব প্ৰতিটো গাঁঠিৰ পৰা পুলি ওলাইছে বুলি ক'ব লাগিব। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, আপোনাৰ এটা ডালৰ পৰা চব এটা সাধাৰণ ষ্টেমৰ পৰা আমি প্ৰায় 6টামান পুলি পাবলৈ সক্ষম হৈছোঁ। তো আমি এনেকৈ আচলতে প্ৰপাগেশ্যন কৰিব লাগে। আৰু এই প্ৰপাগেশ্যন কৰা অৰ্কিড আপোনালোকে ব্যৱসায় ভিত্তিটো ইউজ কৰিব পাৰে, বা ব্যৱসায় ভিত্তিত আপোনালোকে বিক্ৰী কৰি ইয়াৰ পৰা অৰ্থনীতিখন অলপ টনকিয়াল হ'ব পাৰে। আৰু মই চেষ্টা কৰিম যে ইয়াৰ পৰা মই পুলি প্ৰস্তুত যিখিনি কৰিছোঁ, সেই পুলি প্ৰস্তুতখিনি মই ৰাইজক দিবলৈ চেষ্টা কৰিম অনাগত দিনত। এতিয়াই নহয়, আচলতে পুলিবোৰ বহুত সৰু হৈ আছে, অলপ কেয়াৰ ল'ব লাগিব। এইটো সময়ত আচলতে আপোনালোকে পুলিটো পালোঁ বুলি অলপ কাটি কাঠৰ টুকুৰা লগাই বিক্ৰী কৰাটো ডাঙৰ কথা নহয়। অকণমান আপোনালোকে মেচিয়ৰ কৰি ল'ব, আৰু যিমানেই পুলিটো হেল্ডি হ'ব, যিমানে ইয়াৰ পৰা ধুনীয়াকৈ হ'ব, গ্ৰ'থ হ'ব, সিমানে পুলিটোৰ চাহিদা বৃদ্ধি পাব বা দাম বৃদ্ধি পাব। সেই কথা আপোনালোকে মন কৰিব। আৰু এই যিজোপা অৰ্কিড আছিলে, মই দেখাই দিছোঁ, ইয়াত অকল এনেকুৱা পুলি নহয়, কেইবাটাও পুলি আছে। অলপ দিনৰ আগতে মই এটা পুলি কাট কৰিছিলোঁ, দেখিছে, এইটো হৈ গ'ল আপোনাৰ অলপ দিনৰ আগত কটা এটা পুলিটো, সৰু খুব ধুনীয়া গ্ৰ'থ হৈছে। এইটো হৈ গ'ল আপোনাৰ মই ডেণ্ড্ৰবিয়াম পলিন্থামৰ ষ্টেম কাটিং কৰিছিলোঁ, দেখিছেনে, ষ্টেম কাটিং কৰাৰ ফলত কিছুদিনৰ পিছত লগালগ ইয়াৰ পৰা এটা সৰু কাইকি গ্ৰ'থ হৈছে। তো এনেকৈ আমি ষ্টেম কাটিং কৰি আচলতে আমি ডেণ্ড্ৰবিয়াম অৰ্কিডবিলাক আমি গ্ৰ' কৰিব পাৰোঁ, বা আমি সহজে আমি উপলব্ধ কৰিব পাৰোঁ। যিহেতু চিডৰ পৰা জাৰ্মিনেশ্যন কৰিবলৈ আমাৰ বহুত কষ্ট হয় ডেণ্ড্ৰবিয়াম অৰ্কিড বা যিমানবিলাক পুলি থাকে। আৰু এটা কথা, কেতিয়াবা কি হয়, যিবিলাক মেচিয়ৰ ষ্টেম হয়, এই মেচিয়ৰ ষ্টেমবিলাক এনেকৈ পুলি ওলাই, দেখিছে, এটা পুলি ওলাই, দেখিছে, এটা সময় অলপ কিছুদিনৰ পিছত কাট কৰি দিম, কাট কৰি পিনে যাতে আৰু যাতে পুলি প্ৰস্তুত হয় আৰু ভাল হয়, যাতে মাদাৰ প্লাণ্টবিলাক যাতে কষ্ট নিদিয়ে, তেনেকৈ আৰু ভালকৈ পুলি প্ৰস্তুত কৰিব দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।